অহাকাইলৈ 25 অক্টোবৰ উইথিন 25 অক্টোবৰ LPP 5,500টা পদৰ ফাইনেলিষ্ট প্ৰকাশ পোৱাৰ কথা ইতিমধ্যে শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছিলে আৰু এই 5,550টা পদৰ শেহতীয়া আপডেট লগতে এই যি 35,000 নিযুক্তি প্ৰক্ৰিয়া চলি আছে এই নিযুক্তি প্ৰক্ৰিয়াৰ নিযুক্তিপত্ৰসমূহ বিতৰণ কেতিয়া হ'ব আৰু লগতে DW অধীনৰ আৰু যি 4,500টা LPP পদৰ ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ পাইছিলে সেইসমূহৰ নিযুক্তি প্ৰক্ৰিয়াৰ কাম কেতিয়া নিশ্চিত হ'ব গোটেইখিনি সামৰি আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিব বিচাৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব DWৰ অধীনৰ LPP 5,550টা পদৰ ফাৰ্ষ্ট প্ৰভিশ্যনেল মেৰিট লিষ্ট প্ৰকাশ হোৱাৰ পিছতে ছেকেণ্ড প্ৰভিশ্যনেল মেৰিট লিষ্ট প্ৰকাশ পাব বুলি বহুতেই আশা কৰি আহিছিলে বা ভাবিছিলে আৰু এই ফাৰ্ষ্ট প্ৰভিশ্যনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ লগে লগে তাৰ লগত কেইবাটাও DW পৰা নটিফিকেশ্যন প্ৰকাশ পাইছিলে যেনেকুৱা ছিংগল পষ্ট ছিলেকশ্যন কৰাৰ কাৰণে যিসকলে মাল্টিপল পষ্ট ছিলেকশ্যন হৈছিল অৰ্থাৎ বোথ LPP লগতে কিছুমান মাল্টিপল ডিষ্ট্ৰিক্ট ছিলেকশ্যন হৈছিলে সিহঁতসকলৰ কাৰণে ছিংগল পষ্ট ছিলেকশ্যন কৰাৰ কাৰণে নটিফিকেশ্যন প্ৰকাশ পাইছিলে তাৰ লগতে NRS প্ৰাৰ্থীসকলৰ কাৰণে নটিফিকেশ্যন আহিছিলে নেক্সট যিবিলাক অলৰেডি ৰেগুলাৰাইজ হৈছিলে যেনেকুৱা BTDত LPP গ্ৰেজুৱেট পষ্ট গ্ৰেজুৱেট পদসমূহত ৰেগুলাৰাইজ হোৱা একাংশ প্ৰাৰ্থীৰ লিষ্টত নাম আহিছিলে আৰু একাংশ SRDৰ অধীনত ৰেগুলাৰ হোৱা প্ৰাৰ্থীসকলৰ এই ফাৰ্ষ্ট প্ৰভিশ্যনেল লিষ্টত নাম আহিছিলে তাৰ লগতে জেনেৰেল গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট পদসমূহৰ ছিলেকশ্যনৰ একাংশ প্ৰাৰ্থীৰ নাম সন্নিৱিষ্ট এই গোটেই আহুৱাসমূহ দূৰ হোৱাৰ পিছত ইয়াৰ কাৰণে উড্ৰেল অপশ্যনো দিয়া হৈছিলে গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট পদসমূহৰ কাৰণে বা যিসকলে SRDৰ অধীনত ৰেগুলাৰাইজ হৈ আছে বা BTDৰ অধীনত LPP হওক নাইবা GTPGTৰ অধীনত যিসকল অলৰেডি ইংগেজ হৈছে সিহঁতসকলৰ কাৰণে উড্ৰেল অপশ্যন দিছিলে আশা কৰা হৈছিলে এই আশাসমূহ দূৰ হোৱাৰ পিছতে নেক্সট অৰ্থাৎ ছেকেণ্ড প্ৰভিশ্যনেল লিষ্ট প্ৰকাশ পাব কিন্তু মুখ্যমন্ত্ৰী ইতিমধ্যে ঘোষণা কৰিলে যে এইবাৰ যাতে বিশেষকৈ LPPৰ ক্ষেত্ৰত অভাৰলেপিং বা ডাবল পষ্টিং নহয় তাৰ কাৰণে বিভাগসমূহৰ মাজত যাৱতীয় নিৰ্দেশনা দিয়ে উপৰিও তেখেতে ঘোষণা কৰিলে যে গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেটৰ পদসমূহৰ ফাইনেল ৰিজাল্ট ঘোষণা হোৱাৰ পিছতে LPPৰ মেৰিট লিষ্টখন প্ৰকাশ পাব তাৰপিছত কিন্তু সেইখন প্ৰভিশ্যনেলে ফাইনেল লিষ্ট প্ৰকাশ হ'ব সেইখন স্পষ্ট নহ'ল যদিও যিহেতু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে যে 25-26 অক্টোবৰ মানতে গোটেই পদসমূহৰ নিযুক্তিপত্ৰ বিতৰণ কৰিব অৰ্থাৎ আৰু এটা কথা কৈছিলে যে 25 পৰা 20 অক্টোবৰ ভিতৰত ফাইনেল লিষ্টসমূহ প্ৰকাশ পাব পিছত আকৌ যিহেতু গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেটৰ ফাইনেল লিষ্টখনে 17 অক্টোবৰ তাৰিখে প্ৰকাশ হোৱাৰ পিছত শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিলে যে উইথিন 25 অক্টোবৰ LPP লিষ্ট প্ৰকাশ পাব আকৌ যোৱাকালি কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে গোটেই নিযুক্তি প্ৰক্ৰিয়াটো দিলো সম্পৰ্কে উল্লেখ কৰিলে আৰু লগতে LPPৰ মেৰিট লিষ্টখন কেতিয়া প্ৰকাশ পাব সেই সম্পৰ্কে তাৰিখ ঘোষণা নকৰিলে যদিও উইথিন অক্টোবৰ অৰ্থাৎ অক্টোবৰ মাহৰ ভিতৰতে প্ৰকাশ পাব বুলি তেখেতে উল্লেখ কৰিলে আৰু লগতে তেখেতে আৰু এটা কথা উল্লেখ কৰিছে যে নৱেম্বৰৰ 1 তাৰিখৰ পৰাহে ডিপাৰ্টমেণ্টৰ লটাৰী আৰম্ভ হ'ব অৰ্থাৎ বিশেষকৈ ADR পোষ্টৰ ক্ষেত্ৰত তেখেতে কৈছে যে কোনটো বিভাগত কোনে নিযুক্তি লাভ কৰিব সেইসমূহ লটাৰী 1 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব তাৰপিছত ADR পৰা সেই ডিপাৰ্টমেণ্টলৈ যাব তাৰপিছত ডিপাৰ্টমেণ্টে আকৌ পোষ্টিং অৰ্ডাৰসমূহ ৰেডি কৰিব এই গোটেইখিনি হতে প্ৰায় 15 দিনমান সময় লাগিব অৰ্থাৎ নৱেম্বৰৰ 15 তাৰিখৰ পিছতহে নিযুক্তি পত্ৰসমূহ লাভ কৰাৰ সম্ভাৱনা আছে ইয়াৰ লগতে শিক্ষামন্ত্ৰীয়ে আৰু এটা কথা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে এই যি গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেটৰ এংগেজ প্ৰাৰ্থীসকলৰ উদ্যোগৰ কাৰণে যি নটিফিকেশ্যন প্ৰকাশ পাইছিলে ইয়াৰ ফলত LPPৰ মেৰিট লিষ্টত নতুনকৈ 850 জন প্ৰাৰ্থী সোমোৱাৰ সম্ভাৱনা আছে বা 850 জন প্ৰাৰ্থীৰ নাম সোমাব কিন্তু ইয়াৰ লগতে যেহেতু উদ্যোগৰ ক্ষেত্ৰত SRD প্ৰাৰ্থী আছিলে লগতে BTD অলৰেডি এংগেজ হোৱা LPP GT আৰু PGT প্ৰাৰ্থী আছিল এইসমূহ প্ৰাৰ্থীৰ
উজ্জ্বলৰ ফলত ভালেখিনি নতুন প্ৰাৰ্থীৰ ইয়াতে নাম সোমোৱাৰ সম্ভাৱনা আছে গোটেইখিনি স্পষ্ট হ'ব পৰৱৰ্তী লিষ্ট প্ৰকাশ হোৱাৰ পিছতে নৱেম্বৰ মাহৰ ভিতৰতে এই গোটেই পদসমূহৰ ADRE হওক তাৰপিছত এলিমেণ্টাৰী লেভেল তাৰ ছেকেণ্ডাৰী লেভেলৰ GT PGT হেল্থ ছেক্টৰ হওক গোটেইখিনি বা আছাম কনষ্টেবলৰ এই পদসমূহৰ নিযুক্তি পত্ৰসমূহ নৱেম্বৰৰ ভিতৰত লাভ কৰিব অৰ্থাৎ নতুন চাকৰি যোগদান কৰিবলৈ সক্ষম হ'ব আৰু এই প্ৰক্ৰিয়াটো শেষ হৈ যোৱাৰ পিছতে DW অধীনৰ যি 4500টা পদৰ ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ পাইছিলে সেই পদসমূহৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব ইতিমধ্যে শিক্ষামন্ত্ৰীয়ে সেই সম্পৰ্কেও উল্লেখ কৰিছে যে এই DW অধীনৰ 5550টা পদৰ নিযুক্তি হৈ যোৱাৰ পাছতে অৰ্থাৎ নৱেম্বৰ মাহত যেহেতু এই পদসমূহৰ নিযুক্তি হৈ যাব তাৰ পিছতে যেহেতু সন্মুখত আকৌ ইলেকশ্যন আছে গতিকে ডিচেম্বৰ মাহৰ প্ৰায় হয়তো পৰৱৰ্তী যি 4500টা পদৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কাম আৰম্ভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে মই এই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি দিব থেংক ইউ